অসমৰ ৰাইজে মোক যিদৰে আঁকোৱালি লৈছে যোৱা দুটা দিনত অসমৰ সামাজিক মাধ্যম সংবাদ মাধ্যমক মোক যিদৰে আশীৰ্বাদ দিছে এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ, মোৰ বাবে আটাইতকৈ ডাঙৰ সাহস। মই বহুত বিশেষ কথা ক'ব নিবিচাৰোঁ। বিগত দিনবোৰত অসমৰ যোনটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল। আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব? ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় বৰ্তি থাকিবলৈ হয়, তেন্তে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ পাতিব এনে পৰিৱেশত নোৱাৰোঁ। কেৱল কাজিয়া, পেচাল, হিংসা, হত্যাৰ মাজত উন্নয়নৰ কথা, ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব, আৰু সেইবাবে মই ওলাই আহিছোঁ। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছোঁ। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। এই ঘৃণা, বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। মই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এনে এটা অৱস্থালৈ যোৱাটো বিচাৰিছোঁ, য'ত আমি সমস্যাৰ কথা কওঁ, সমস্যাৰ সমাধানৰ কথা কওঁ, য'ত উত্তৰ প্ৰজন্মই সুৰক্ষিত ভৱিষ্যত এটা কেনেদৰে পাব, য'ত শান্তি কেনেদৰে বৰ্তি থাকিব, য'ত আস্থা কেনেদৰে বৰ্তি থাকিব, বিশ্বাস কেনেদৰে বৰ্তি থাকিব, সেই কথাবোৰ আলোচনা হ'ব। য'ত শিক্ষাৰ কথা আলোচনা হ'ব, স্বাস্থ্যৰ কথা আলোচনা হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আলোচনা হ'ব, ব্লিংকিট জমেটত কাম কৰা ল'ৰাজনৰ পৰা খেতি কৰা মানুহজন, স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি থকা প্ৰতিজনী ছোৱালী, প্ৰতিটো ল'ৰাৰ সমস্যাবোৰ, আমাৰ গৃহিণীসকলৰ সমস্যাবোৰ, শিক্ষিত প্ৰজন্মৰ, নৱ প্ৰজন্মৰ সমস্যাবোৰ কিদৰে সমাধান হ'ব তাৰ কথা আলোচনা হ'ব। কেৱল ইজনে সিজনক গালি পাৰি হিংসাৰ নামত, ধৰ্মৰ নামত, জাতি ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতিৰ বিপৰীতে শংকৰদেৱ গুৰুজনাই দেখাই থোৱা বাটেৰে আৰু বাণীৰে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে হাতে হাত ধৰি একতাৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। এই ৰাজনৈতিক ক্ষেত্ৰত মই জানো যে আজিৰ প্ৰজন্মই বিচৰা ৰাজনৈতিক ক্ষেত্ৰখন হয়তো মই ভবাৰ দৰেই হয়। অন্ততঃ জেন জি, জেন আলফাৰ যুগত আমি পুৰণিকলীয়া ঘৃণাৰ কথা কোৱা, পুৰণিকলীয়া চিন্তাৰে বৰ্তি থকা মানুহবোৰক সমূলচে আঁতৰাই আজিৰ প্ৰজন্মই অসমৰ, ভাৰতৰ ৰাজনীতি কেনে হোৱাটো বিচাৰে তাক প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাক প্ৰত্যাহ্বান জনাই এক নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব পাৰিব লাগিব। আৰু মই ভাবোঁ যে মই যি বাটেৰে খোজ লৈছোঁ, যদি মই তাত 1% সফল হওঁ, উত্তৰ প্ৰজন্ম অন্ততঃ ওলাই আহে, মোৰ লগত যদি আজি 5জন আহে, সেই 5জনৰ পৰা 10জন হ'ব, 1000জন হ'ব, লাখজন হ'ব, আৰু এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব। মোৰ বাবে ৰাইজে অভিভাৱক, ৰাইজে মোৰ পথ প্ৰদৰ্শক। মোৰ হাতত কোনো টকা পইচা নাই। মই টকা পইচা দি টকা ৰং কৰি ভোটৰ ৰাজনীতি কৰিব নিবিচাৰোঁ। এই অৰ্থ সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাটোৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিব বিচাৰোঁ। হাতে হাতে টকা বিলোৱাৰ ৰাজনীতি, বিয়া সভা সকামত ধন দিয়াৰ ৰাজনীতি, প্ৰতিটো ব্যৱস্থাত ধন দিয়াৰ ৰাজনীতিৰ বিপৰীতে সমস্যা সমাধানৰ ৰাজনীতিহে মই কৰিব বিচাৰোঁ। মই সমস্যাৰ কথা ক'ম, তাৰ সমাধানৰ কথা ক'ম, টকা
দেখুওৱা পথেৰে আগবাঢ়ি যাব জুবিন দাই কোৱা বাটেৰে আমি খোজ ল'ম অসমীয়া জাতিয়ে যিদৰে সেইসকল মানুহক মৰম দিলে মই ভাবো যে অনাগত দিনত জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি উজাৰি দি কষ্ট কৰিব খোজা মানুহক মৰম দিব গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোন সপোন আছে এয়া নিশ্চয়কৈ ক'ম দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম আৰু পুনৰ ক'ম যে ঘৃণা বিদ্বেষ আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছোঁ আস্থাৰ ৰাজনীতি কৰিব খুজিছোঁ হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ যদি মোৰ এই পথ শুদ্ধ যদি এই মোৰ সত্য আছে আদৰ্শত আছে মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছোঁ তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয় ৰাজনীতিও যে এক ভৱিষ্যতৰ বিকল্প হ'ব পাৰে ভাল পথ হ'ব পাৰে ভাল মানুহ যে ৰাজনীতিত থাকে এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছোঁ যোৱা দুটা দিনত আপোনালোকে মোক যিদৰে মৰম ভালপোৱাৰে উপচাই দিছে সেই মৰম ভালপোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়াক সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছোঁ